প্ৰতিপালনত উত্তম কুমাৰ খুব সুখী গৌৰাণী আৰু ৰজাই মোক অপাৰ স্নেহ কৰে আজি কুমাৰ উত্তমৰ জন্মদিন কুমাৰৰ মংগলৰ কাৰণে যথাবিহিত দক্ষিণা কৰিব উত্তান ৰাজে ধাত্ৰী হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰাটো উচিত মই তোমাক বাৰে বাৰে সৰুৰাণী কাষলৈ যোৱাত বাধা দিয়া সত্ত্বেও তুমি মোৰ বাধা অতিক্ৰম কৰি বাৰে বাৰে সৰুৰাণী কাষত উপস্থিত হোৱাগে আজি মোৰ শেষ বাধা আৰু তুমি সৰুৰাণী কাষলৈ যাব নোৱাৰা বিদুৰখিনি তুমি মোৰ বাক্য পালনত কিয় ইমান অৱহেলা কৰিছা মই যে উত্তম কুমাৰক বৰ ভাল পাওঁ সৰু ৰাণীয়েও মোক অপাৰ স্নেহ কৰে আৰু সেই কাৰণে মই সৰু ৰাণীৰ ওচৰত সদায় উপস্থিত থাকি ভাল পাওঁ আৰু সেইবাবে তুমি মোৰ মহৎ উদ্দেশ্যত বাধা দি এক কূটনীতিকাৰী সৰু ৰাণী পাপ আলোচনাত নিমগ্ন থাকি মোৰ মহৎ উদ্দেশ্যক হেৰুৱাই পেলাইছা সৰু ৰাণী কূটনীতিকা বুলি আপুনি কেনেকৈ জানিলে মই জানো মই সকলো জানো সৰু ৰাণীৰ কাৰণে বৰ ৰাণী সৰুতে ৰজাৰ অৱহেলাৰ প্ৰাপ্তি হৈছে একেই ৰজাৰ পুত্ৰ উত্তম কুমাৰে পাইছে ৰজাৰ আদৰ আৰু ধ্ৰুৱ কুমাৰে পাইছে ৰজাৰ অনাদৰ এয়া কি অন্যায় নহয় পিতৃ সেইবিলাক কথা পুৰাণ আলোচনা বিষয় নহয় ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাক দোষী সাব্যস্ত কৰিব আৰু তেতিয়া আপুনি কি কৰিব আৰু সেইবাবে এই দিনৰীয়ালে ভয় নকৰে বৰ ৰাণী আৰু বাচা ধ্ৰুৱ কুমাৰক সৰু ৰাণীয়ে যিমান অত্যাচাৰ নকৰে জগতখনে তেওঁলোকক নিশ্চয় ৰক্ষা কৰিব বিদুষিনী আজি মোৰ শেষ বাধা আৰু তুমি সৰু ৰাণী কাষলৈ যাব নোৱাৰা তেন্তে দেখো বাৰু আপুনি বৰ ৰাণীৰ পক্ষত আৰু মই সৰু ৰাণীৰ পক্ষত কাৰ পক্ষত কিমান উজ্জ্বল হয় এই পিখাচিনী নুবুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা আজি তোক হত্যা কৰি মোৰ পবিত্ৰ শৰীৰ উজ্জ্বল কৰো এই পিখাচিনী আজি হত্যা নকৰিব নাথ মোক কথা নকৰিব ৰক্ষা কৰা দীনদয়াল পবিত্ৰ হৰিভক্ত হৈ চান্দালৰ কামত কিয় আগবাঢ়িছা হৰিভক্তৰ ইমান ক্ৰোধ অনুচিত দীনদয়াল ক্ৰোধ সম্বৰণ কৰা মোক বাধা নিদিব দে মূৰ্খী এই পাপীনিয়ে খত অনৰ্থ কৰ্মূল আজি এক হত্যা কৰি মোৰ পবিত্ৰ হৰিৰ পথ উজ্জ্বল কৰো দীনদয়াল হৰিনাম গাই তুমি পুণ্য সঞ্চয় কৰিছা তাৰ ফলত এদিন বৈকুণ্ঠত স্থান পাবা কিন্তু বিদুষিনীক হত্যা কৰিলে তুমি নৰকতহে স্থান পাবা গতিকে আমি তোমাক নৰকগামী হ'বলৈ এৰি দিব নোৱাৰো মোৰ কথা ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰা দেৱকী আপোনাৰ আদেশ আজি হিৰুকত কৰি আজিলৈ বিদুষিনীক ক্ষমা কৰিলো কিন্তু ভৱিষ্যত যদি এনে কাম কৰে কেতিয়াও ক্ষমা নকৰিম মই এতিয়া নাৰায়ণ নাৰায়ণ এইবিলাক কথা উৎঘাটন কৰি ফুৰাৰ বাবে মোক সকলোৱে
তুৰ্তুকীয়া নাৰদ বোলে এতিয়া বিদুষিনী ভক্ত দীনদয়ালৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে সাজু কৰোঁ বিদুষিনী দেৱঋষি আজি তোমাক ৰক্ষা নকৰা হলে নিশ্চয় তোমাক দীনদয়ালে হত্যা কৰিলেহেঁতেন এতিয়া তুমি কি ব্যৱস্থা ল'বা দীনদয়ালৰ ওপৰত দেৱঋষি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম কৰ্ণানী হতুৱাই মই তাকো হত্যা কৰাম দেৱঋষি কেনে হ'ব দেৱঋষি হত্যাতকৈ মোৰ ওচৰত এটা সহজ উপায় আছে উপায় মোৰ ওচৰত এটা ঔষধ আছে ঔষধ সেই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেওঁ উন্মাদ হৈ পৰিব আৰু তেতিয়া তুমি দীনদয়ালক নচুৱাই থাকিব পাৰিবা দেৱঋষি লোৱা এই ঔষধ এই ঔষধ মই দীনদয়ালক নিশ্চয় ভক্ষণ কৰাম এতিয়া যাওঁ কৰ্ণানীৰ লগত এই বিষয়ে আলোচনা কৰোঁগৈ যোৱা বিদুষিনী আমিও অন্য স্থানে গমন কৰোঁ
চেষ্টা কৰিছো সকলো চেষ্টা মোৰ বিফল হৈ গৈছে আজি পৰ্যন্ত মহাৰাজে সুনীতিক বাহিৰ কৰি নিদিলে আজি দেখিম বাৰু ৰজাই সুনীতিক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে নে নিদিয়ে আহা বিদুষিনী বাই আজি তুমি মোক বহুত সহায় কৰিলা ৰাণী আজি যিহে সমস্যাত উপনীত হৈছিলো নহয় তোমাৰ লগত দেখা নহলেহেঁতেন দেৱৰীকি নাৰদেহে মোক প্ৰাণ ৰক্ষা কৰিলে কি সমস্যাৰ সন্মুখীন হৈছিলা বিদুষিনী বাই তোমাৰ কাষলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল ইমান ৰাজধানী কাষত উপস্থিত হোৱাৰ কাৰণে হত্যা কৰিবলৈ কোৱা বাই তাৰ মই উচিত বিচাৰ কৰিম সৰু ৰাণী তোমাৰ উত্তম কুমাৰক লালত পালত কৰাৰ কাৰণে এতিয়া মোক নিৰ্ভয় দিয়া ৰাণী মই পলাইহে আহিছো ভয় নাই বিদুষিনী মই ৰজাৰ দ্বাৰা দীনদয়ালক উচিত শাস্তি দিয়াম যোৱা তুমি এতিয়া অন্তেপুৰলৈ আৰু ময়ো যাওঁ সুনীতিক ৰাজ্যৰ বাহিৰ কৰা এটা উপায় চিন্তা কৰোগৈ ব'লা